আজি পুনৰ এটা নতুন বিষয়ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হ'ল জুবিন গাৰ্গ। যেতিয়া জুবিন গাৰ্গে কিবা এটা কথাত বিতৰ্ক কৰে বা নক'বলগীয়া কথা কয়, তেতিয়া সি এক প্ৰকাৰ নিউজ হৈ পৰে বা বিষয়টোক লৈ ছ'চিয়েল মিডিয়াত চৰ্চা আৰম্ভ হয়, বহুতে সমালোচনা কৰে। কিন্তু জুবিন গাৰ্গে এনে কিছুমান ভাল কামো কৰি আছে, যিসমূহক লৈ আমি চৰ্চা হোৱা দেখিবলৈ পোৱা নাই। এগৰাকী অসমৰ বিশিষ্ট সংগীত শিল্পীৰ পৰিয়ালৰ বাবে জুবিন গাৰ্গ সাহস হৈ পৰিল। কিদৰে এগৰাকী সংগীত শিল্পীৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত জুবিন গাৰ্গে বৰঙণি আগবঢ়ালে, আজি আমি সেইখিনি কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। জুবিন গাৰ্গক সমালোচনা কৰিব পাৰি, কিন্তু জুবিন গাৰ্গৰ এনে কাম কাজক কেনেকৈ অস্বীকাৰ কৰিব আপুনি? হাস্পতালত জুবিন গাৰ্গৰ উপস্থিতিয়ে সাহস হৈ পৰিল এটা পৰিয়ালৰ। এতিয়া ৰঙালী বিহুৰ সময় আৰু কেইদিনমান পাছতেই অসমৰ সংগীত শিল্পীসকল ব্যস্ত হৈ পৰিব সংগীতানুষ্ঠানত। বহুতে গাব জানমণি, অঞ্জনা, মৰম জান আদি বিভিন্ন বিহুসুৰীয়া সেই তাহানিৰ জনপ্ৰিয় গীতসমূহৰ এলবামৰ গীত। কিন্তু জানমণি, অঞ্জনা সৃষ্টিৰ আঁৰৰ মানুহগৰাকী হয়তো এবাৰ বিহু মঞ্চত সংগীত অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব, কাৰণ তেওঁ কিছু শাৰীৰিকভাৱে অসুস্থ। সংগীত শিল্পী জানমণিৰ স্ৰষ্টা বিমান বৰুৱা অসুস্থ। অসমৰ আগশাৰীৰ বহু কণ্ঠশিল্পী জনপ্ৰিয় হোৱাৰ আঁৰত আছে বিমান বৰুৱাৰ অৱদান। অসমীয়া বিহুগীতক বাণিজ্যিকীকৰণ কৰাৰ ক্ষেত্ৰত বহুখিনি অৱদান আছে বিমান বৰুৱাৰ, কিন্তু সেইসকলে কিমান মনত ৰাখিছে বিমান বৰুৱাক? বিমান বৰুৱাৰ অসুস্থতাৰ সময়ত কাষত থিয় দিলে জুবিন গাৰ্গ। এটা দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছিল। পিছত তেওঁৰ অস্ত্ৰোপচাৰ হয় আৰু পৰৱৰ্তী সময়ত তেওঁ বৰ্তমান বিশ্ৰাম লৈ আছে। আৰু এইগৰাকী কণ্ঠশিল্পীৰ সংগীত পৰিচালকৰ নামেই হ'ল বিমান বৰুৱা। বিমান বৰুৱাৰ অসমৰ সাংগীতিক পথাৰখনলৈ কিমান অৱদান, সেয়া নিশ্চয়কৈ পুনৰবাৰ কোৱাৰ প্ৰয়োজন নাই। বহু জনপ্ৰিয় বিহুগীতৰ সৃষ্টিৰ আঁৰৰ মানুহগৰাকী আছিল বিমান বৰুৱা। আৰু এইগৰাকী জুবিন গাৰ্গৰ লগত বিমান বৰুৱাই ইমানেই গীত ৰচনা কৰি থৈছে, ইমানেই গীত সৃষ্টি কৰি থৈছে, সেয়া অতিকৈ জনপ্ৰিয় আৰু এতিয়াও বহুলভাৱে সমাদৃত। কিছুদিন পূৰ্বে এটা দুৰ্ঘটনাত পতিত হৈ বিমান বৰুৱা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰে অন্য এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ তেওঁক ৰেফাৰ কৰা হয়। যোৱা 23 ফেব্ৰুৱাৰীত দুৰ্ঘটনাত পতিত হয় বিহু সম্ৰাট বিমান বৰুৱা। বাওঁভৰি আৰু মূৰত গুৰুতৰভাৱে আঘাত পায়। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় ESIC হাস্পতালত। পিছত উন্নত চিকিৎসাৰ বাবে ৰেফাৰ কৰে হেল্থ চিটি হাস্পতাললৈ। কিন্তু হাস্পতাল কৰ্তৃপক্ষই অস্ত্ৰোপচাৰৰ মাত্ৰ 3 দিন পিছতে পুনৰ ESIC হাস্পতাললৈ স্থানান্তৰ কৰাৰ কথা জনায়। লগে লগে চিন্তাত পৰে বিমান বৰুৱাৰ পৰিয়াল আৰু অৱশেষত জুবিন গাৰ্গ উপস্থিত হয় হেল্থ চিটি হাস্পতালত। কিন্তু সেই সময়ত হস্পিটেল কৰ্তৃপক্ষৰ সৈতে তেওঁৰ পৰিয়ালৰ এটা কথাত কিছু কথাৰ অমিল হয়, আৰু সেই সময়ত এই বিষয়টো হস্তক্ষেপ কৰে জুবিন গাৰ্গে। জুবিন গাৰ্গ নিজেই উপস্থিত হ'ল বিমান বৰুৱাৰ কাষত। বিমান বৰুৱাই হস্পিটেলখনৰ কৰ্তৃপক্ষৰ লগত কথা পাতিলে আৰু এই সমগ্ৰ বিষয়টো এক সমাধানৰ মাজলৈ আহিল। আৰু অৱশেষত জুবিনৰ প্ৰত্যক্ষ তৎপৰতাত চিকিৎসালয় কৰ্তৃপক্ষই 7 দিনলৈকে বিমান বৰুৱাক চোৱা চিতা কৰাৰ দায়িত্ব লয়। বৰ্তমান সুস্থ হৈ উঠিছে বিমান বৰুৱা। এয়াই জুবিন গাৰ্গ। সেইকাৰণে চাগে আপুনি হয়তো জুবিন গাৰ্গক বেয়া পাব পাৰে, কিন্তু কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। এতিয়া নিশ্চয়কৈ আপোনালোকে গম পাইছে আমি কি কথা ক'ব বিচাৰিছিলোঁ। কিছুদিন পূৰ্বে ৰাজীৱ সদিয়াৰ মৃত্যুৰ পাছত জুবিন গাৰ্গ বিতৰ্কৰ মাজত সোমাই পৰিছিল। বহুতে সমালোচনা কৰিছিল জুবিন গাৰ্গক, বা জুবিন গাৰ্গে বৰ্তমান সময়ত কেতিয়াবা ক'ৰবাত কোনোবা এটা গীত আগৰ দৰে গাব নোৱাৰিলে তেওঁক সমালোচনা কৰা দেখিবলৈ পোৱা যায়। জুবিন গাৰ্গে যিমানখিনি ভাল কাম কৰিছে, তেওঁ কৰা সেই বিতৰ্কবোৰৰ মাজত ক'ৰবাত যেন হেৰাই যায়, লুকাই থাকে। কিন্তু জুবিন গাৰ্গৰ এই কামবিলাকৰ পৰা জুবিন গাৰ্গে পৰিচয় দি আহিছে তেওঁ সঁচাকৈ এগৰাকী মানৱদৰদী কণ্ঠশিল্পী, সংগীতকাৰ। লগতে অসমৰ সাংস্কৃতিক পথাৰলৈ যিসকলে অৱদান আগবঢ়াইছে, তেওঁলোকৰ প্ৰতি জুবিন গাৰ্গৰ যি দায়িত্ব আছে, সেই দায়িত্ব কিন্তু জুবিন গাৰ্গে এইবাৰেই নহয়, পূৰ্বতে বিপুল চেতিয়া ফুকনেই হওক, খগেন মহন্তই হওক, বা যিসকল পুৰণি কণ্ঠশিল্পী আছে, যিসকল কেতিয়াবা ক'ৰবাত আৰ্থিক সংকটৰ সন্মুখীন হৈছে,
সামাজিক কিছুমান সমস্যাৰ সন্মুখীন হৈছে তেতিয়া কিন্তু প্ৰথমে থিয় দিয়া মানুহগৰাকী আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে এবাৰ বিমান বৰুৱাৰ ক্ষেত্ৰতো ঠিক একেই কৰিলে অসমতো বহু কণ্ঠশিল্পী আছিল বহুতে বিমান বৰুৱাৰ লগত গীত সৃষ্টি কৰিছিল কিন্তু বিমান বৰুৱাৰ এনে অসুস্থতাৰ সময়ত হয়তো তেওঁলোকে এটা ফোন কৰিছে কিন্তু এনেদৰে সাহস হৈ কাষত থিয় দিলে কোনে সেইজনেইতো জুবিন গাৰ্গ আজি এইখিনি কথাই আপোনালোকৰ লগত পাতিবলৈ চেষ্টা কৰিলোঁ বিষয়ত যদি কোনোবাখিনিত মোৰ ভুল হৈছে তেন্তে নিশ্চয়কৈ আপোনালোকে আঙুলিয়াই দিব বুলি আশা ৰাখিলোঁ ধন্যবাদ